এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাখী বন্ধনৰ দিনাই সোণাপুৰৰ বৃদ্ধাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৃদ্ধাশ্ৰমৰ আইতাসকলক প্ৰদান কৰিলে আধাৰ আৰু ৰেচন কাৰ্ড। বিনামূলীয়া চিকিৎসাৰ বাবে প্ৰদান কৰিলে আয়ুষ্মান কাৰ্ড। আৰু কাইলৈ আইতাসকলৰ বেংক একাউণ্টত সোমাব ধন। গুৱাহাটীৰ লগতে ৰাজ্যৰ সকলো বৃদ্ধাশ্ৰমৰ আইতাই পাব এই বিশেষ সুবিধা। জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিৰ্দেশনা। আৰু ৰাখী বন্ধনৰ দিনাই সোণাপুৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃদ্ধাশ্ৰমৰ আইতাসকলক প্ৰদান কৰিলে আধাৰ আৰু ৰেচন কাৰ্ড আৰু বিনামূলীয়া চিকিৎসাৰ বাবে প্ৰদান কৰিলে আয়ুষ্মান কাৰ্ড। আৰু আইতাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও। আৰু কাইলৈ আইতাসকলৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ মুছলমান প্ৰীতিক লৈ এইবাৰ চিন্তিত হৈ পৰিছে বিজেপি। মুছলমানৰ পক্ষত দুই কিংমেকাৰে ল'লে বৃহৎ সিদ্ধান্ত। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সিদ্ধান্তৰ বাবে বৃহৎ জোকাৰণি এইবাৰ NDAত। 21খন নতুন মাদ্ৰাছা খুলিব বিহাৰ চৰকাৰে। নতুনকৈ খোলা মাদ্ৰাছাত উন্নত শিক্ষা লাভ কৰিব মুছলমান শিক্ষাৰ্থীয়ে। আৰু বিজেপিৰ নীতিৰ বিৰুদ্ধে গৈ মুছলমানৰ বাবে বৃহৎ পদক্ষেপ চন্দ্ৰবাবু নাইডুৰ। আৰু মুছলমানৰ বাবে গ্ৰহণ কৰিছে অভিলাষী আঁচনি। মুছলমান যুৱতীক বিয়াৰ বাবে দিব 1 লাখকৈ টকা। আৰু মুছলমানৰ সংৰক্ষণ নিশ্চিত কৰিলে এইবাৰ চন্দ্ৰবাবু নাইডুৱে। মুছলমান শিক্ষাৰ্থীক 15 লাখ টকাৰ ৰাজসাহায্য দিব অন্ধ্ৰপ্ৰদেশ চৰকাৰে। আৰু মুছলমানৰ বাবে নিৰ্মাণ কৰিব হজ গৃহ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ মুছলমান প্ৰীতিক লৈ এইবাৰ চিন্তিত হৈ পৰিছে বিজেপি চৰকাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। কলকাতাৰ সেই ভয়ংকৰ ঘটনাৰ এটি বিশেষ বাৰ্তা। আমাৰ ছোৱালীজনীক বৰ কষ্টৰে পঢ়াইছিলোঁ। তাই চিকিৎসক হোৱাৰ সপোন দেখিছিল। আমি হাৰ ভগা পৰিশ্ৰম কৰি তাইৰ সপোন পূৰণ কৰাত সহায় কৰিছিলোঁ। কিন্তু সিহঁতে তাইক মাৰি পেলালে বুলি মন্তব্য কৰে সেই ভুক্তভোগী চিকিৎসকগৰাকীৰ মাতৃয়ে। যি মোৰ ছোৱালীজনীক এনে কৰিলে তেওঁলোকৰ শাস্তি হ'বনে, তেওঁ এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে। আৰু কলকাতাৰ ভয়ংকৰ ঘটনাৰ ভুক্তভোগী মহিলা কনিষ্ঠ চিকিৎসকগৰাকীৰ মাতৃৰ এই মন্তব্য। অন্তৰাত্মা কঁপাই তোলা এই কাণ্ডৰ সন্দৰ্ভত মাতৃৰ মন্তব্যই কন্দুৱাব এইবাৰ আপোনাক। ঘটনা সংঘটিত হোৱাৰ পাছত মাতৃলৈ কন্যাৰ অসুখ হোৱা বুলি ফোন কৰিছিল। আৰু চিকিৎসালয়ৰ পৰা পোৱা ফোন কলৰ পাছত পিতৃ মাতৃ দৌৰিছিল চিকিৎসালয়লৈ। আৰু চিকিৎসালয়লৈ গৈ মাতৃয়ে দেখিলে মৰ্মান্তিক দৃশ্য। প্ৰথমে মই চিঞৰি উঠিছিলোঁ, তাইক কোনোবাই মাৰি পেলাইছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মাতৃয়ে দিলে শিহৰণকাৰী বৰ্ণনা। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। অহা 2 অক্টোবৰত আৰম্ভ হ'ব বসুন্ধৰা 3.0। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পৰিয়ালৰ মাজত থকা মাটি বাৰীৰ সমস্যা দূৰ কৰিব বসুন্ধৰা 3.0। আৰু এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব পট্টাসমূহ। আৰু পট্টন কৰা হ'ব ভূদান আৰু গ্ৰাম্যদানৰ মাটি। চৰকাৰী মাটিত থকা লোকে 1000 টকা প্ৰিমিয়াম দি মাটি নিজৰ কৰি ল'ব পাৰিব। আৰু গাঁৱৰ নামঘৰ বিদ্যালয় আদি থকা মাটিৰ পট্টা দিব এইবাৰ চৰকাৰে। আৰু অহা 2 অক্টোবৰত আৰম্ভ হ'ব বসুন্ধৰা 3.0। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা যে পৰিয়ালৰ মাজত থকা মাটি বাৰীৰ সমস্যা দূৰ কৰিব বসুন্ধৰা 3.0।